নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি কেইবাদিনৰ পিছত মই কেইবাদিন ভালেমানকেইদিন হ'ল দেই, মই একদম ভিডিঅ' নাই কৰা। আজি কেইবাদিনৰ পিছত মই এটা ভিডিঅ' আজি আৰম্ভ কৰিবলৈ লৈছোঁ। লাষ্ট মই ভিডিঅ' কৰিছিলোঁ মাৰ্চৰ সেই ফাৰ্ষ্ট উইকতে 4-5 তাৰিখত কৰিছিলোঁ যে হোলী আছিলে, সেয়াই আৰু তাৰপিছৰ পৰা নাই মই ভিডিঅ' কৰাৰ নামেই পাহৰি থাকিলোঁ। মই যে ভিডিঅ' কৰিব লাগে পাহৰি থাকিলোঁ। আজি সেইদিনাখন মায়ে কৈছে তোক আৰু মানুহে পাহৰিব আৰু ভিডিঅ' নকৰা হ'লি। বাবুলেতো মোৰ চেনেলটো তোক কৈছে মোক কৈছে তই চেনেলটো বন্ধ কৰি থৈ দে, ভিডিঅ' দিবলৈ বাদ দিলি। সেইদিনাখন কমেণ্টো আহিছে, মেছেজো কৰে মাজে মাজে ইনষ্টাগ্ৰামত, বা ভিডিঅ' নিদিয়া হ'লা তুমি। সেইদিনাখন কমেণ্টো আহিছে, ডেইলি ভ্লগ দিবলৈ প্ৰব্লেম হ'লে শ্বৰ্ট ভিডিঅ' দিবা, ভিডিঅ' চাবলৈ ৰৈ থাকোঁ। নাই বোলো ভিডিঅ' দিব লাগিব, এনেকৈ হ'লে নহ'ব। আজি বোলো নাই ভিডিঅ' এটা কৰিম, কি কৰোঁ নাজানো আৰু আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি হৈছে মাৰ্চৰ 22 তাৰিখ, 18-19 দিনমান চাগে মই ভিডিঅ' কৰা নাই, পাহৰি থাকিলোঁ কৰিবলৈ। পাহৰি থাকিলোঁ আচলতে কি হয় ন, কণ্টেণ্ট ভিডিঅ'টো কিবা দেখাবলৈ দেখাবলৈ পালে ভাল লাগে। মই ধৰক এতিয়া বনাই মেলি ভাল পাওঁ, ৰেচিপি এটা কিবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে কৰিবলৈ পালে ভাল লাগে। তো ৰেচিপিও একো বনোৱা হোৱা নাই। এইকেইদিন বতৰ ইমানেই বেয়া, এনেকুৱা বেয়া বতৰ কৰিছে এইকেইদিন। আজি কালি মানৰ পৰা অকণমান চাগে ৰ'দটো অকণমান ওলাইছে, তথাপিতো গধূলিলৈ আকৌ বৰষুণ আহে। আজি অকণমান ৰ'দটো ওলাইছে। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পিছে দেৰি হ'ল দেই, 12টামান বাজি গ'ল, 12:30 বাজিব হ'ল। পিছে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি আজৰি। আজি দেওবাৰ, তাতে পুৰি চুৰি তেনেকৈ খোৱা হয় ন আমাৰ ঘৰত, তেনেকৈ খুৱাই মেলি আজৰি। তাৰপিছতে হাজবেণ্ড গৈছে বজাৰলৈ। আজি বজাৰলৈ যোৱাৰ কথা আছিলে, নগ'লোঁ। তাৰপৰা তেওঁ গৈছে বজাৰলৈ, বাকী মা পাপা দাদা আছে ঘৰতে। তো এতিয়া দুপৰীয়া ভাত, মই পাকঘৰত ভাত বনোৱা মেলা লাগি আছিলোঁ। দাইল চাইল এনেকৈ বনালোঁ, বনাই বাৰীলৈ এই ধনিয়া কেইডালমান লাগে, দাইলত দিবলৈ মই ধনিয়া কেইডালমান চিঙোগৈ। আৰু লগতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ভিডিঅ' কৰা হয় নাজানো আৰু, কিন্তু ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। আৰু বৰষুণত দেখিছেনে, পানী একদম গোটেই পানী হৈ আছে। এইখিনি ধনিয়া অলপমান চিঙা হ'ল। তাৰপিছত এতিয়া আকৌ দুডালমান লাগে, মায়ে সেই পিছত দিছিলে, আগৰখিনিতো শেষেই হ'ল। এতিয়া অলপমান চিঙি খায়ে থকা হৈছে এইখিনি। হৈ যাব এতিয়ালৈ অলপমান। কিবা ডিজাইন লগা চেণ্ডেল আনিছে, ভাল লাগিছে চেণ্ডেলযোৰ। বাবাই কৈছে বোলে একদম পুৰা ডিজাইন লগা চেণ্ডেল আনিছে বোলে, ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। মই পচন্দ কৰি দিয়া বস্তুবিলাক নলয়, নকওঁ মই এনেকুৱা ব্লেক এটো চাইছিলোঁ, ভাল লাগিছে। ব্লেক নাই, ব্লেক এটোকে চাইছোঁ। মানি মেলি পালা নাই? পালা পুঠি মাছ। ডাঙৰ মাছ, পুঠি মাছ। ভাত পানী বনাই মেলি ৰেডি। মায়ে ভাত খালে, মা ভাত খাই ওলাই গ'ল। মা আজি কাম এটা আছে, তো এফালে গৈছে। তাৰপিছত আমি এইকেইটাহে আছোঁ, ভাত খাম আৰু 2টামান বাজক। তাৰপিছত তাৰ আগতে হৈছে কমেণ্ট এটা ৰিপ্লাই দিওঁ। মোৰ আগৰ ভিডিঅ' এটাত কমেণ্ট আহিছিলে যে বা তুমি থাইৰয়ড টেবলেটটো খোৱাৰ কিমান দেৰি পিছত আমলখি ৰসটো খোৱা, তো হৈছে ভালদৰে বুজাই দিওঁ। মই কমেণ্টৰ ৰিপ্লাই দিছিলোঁ বাৰু তথাপিতো। আৰু ৰাতিপুৱা মোৰ শুই উঠিয়ে প্ৰথম কামটো হৈছে ভগৱানক সেৱা কৰোঁ। ভগৱানক সেৱা কৰি মই দিনটো আৰম্ভ কৰোঁ। আপোনালোকেও কৰিব। ৰাতি শোৱাৰ আগতো মই ভগৱানক সেৱা কৰোঁ। ৰাতিপুৱা শুই উঠিও একেটা কাম কৰি তাৰপিছতে দিনটো আৰম্ভ কৰোঁ আৰু তেওঁৰ ওচৰত অৰ্পণ কৰি। তাৰপিছতে ভগৱানক সেৱা কৰি মোৰ ছেকেণ্ড কামটো আছে গৰম পানী এগিলাচ খাওঁ। দিনটোতো মই গৰম পানী খাই থকা আপোনালোকে জানে। গৰম পানী মোৰ একদম পূৰা একদম মেইন আৰু মোৰ লাগিবই গৰম পানী। গৰম পানী খাই থাকিলে গেছৰ প্ৰব্লেম কেতিয়াও নহয়। মই কৈছোঁ আপোনালোকে খাই থাকক, ব্যৱহাৰ কৰি চাওক, নিজে গম পাব। গৰম পানী খাওঁ, তাৰপিছতহে মই ব্ৰাছ কৰোঁ। সদায় ব্ৰাছ কৰাৰ আগত পানী খাব লাগে, তাৰ বেনিফিটছটো বেছি ভাল। আপোনালোকে গুগল বা ChatGPTত আপোনালোকে চাব মাৰি, ব্ৰাছ কৰাৰ আগত খালে কি হয়, আমাৰ ৰাতিটোৰ ভিতৰতে যিমানখিনি আমাৰ বস্তুখিনি বেক্টেৰিয়াখিনি জমা হৈ থাকে, সেইখিনিৰ কাৰণে ভাল। তো তেনেকুৱা কিবা আছে, ভালদৰে বুজাব পৰা নাই মোৰ চাগে এতিয়া। আপোনালোকে নিজে ChatGPTত মাৰি চাব। সদায় ব্ৰাছ কৰাৰ আগত গৰম পানী খাব লাগে।
সেয়া আৰু খাই মেলি তাৰপিছত আৰু বাথৰুমৰ কাম চাম কৰি অহাৰ পিছত থাইৰয়ড টেবলেটটো খাওঁ। থাইৰয়ড টেবলেটটো খোৱাৰ 45 মিনিটৰ পিছতহে মই মানে সেইদিনাখন যিটো ড্ৰিংকছ প্ৰিফাৰ কৰোঁ, ধৰক আমলখি কৰিলোঁ বা জিৰা পানীয়ে খালোঁ বা কোমোৰা ৰসে খালোঁ বা ধনিয়া পানীয়ে খালোঁ, যিটোৱে খালোঁ সেইটো ব্যৱহাৰ কৰোঁ। এনেও চাবচোন ডক্টৰে থাইৰয়ড টেবলেট খোৱাৰ পিছতহে মানে আধা ঘণ্টা বা 45 মিনিটৰ পিছতে চাহ খাবলৈ কয়। থাইৰয়ড টেবলেটটো খোৱাৰ পিছত যি খায় আপোনালোকে, চাহ খায়, ৰাতিপুৱা মৰ্ণিং ড্ৰিংকছ খায়, যি খায় আৰু সেই তেনেকৈ মই থাইৰয়ড টেবলেটটো খাওঁ। আৰু একদিন আমি মৰ্ণিং ড্ৰিংকছ আমলখি খালোঁ, মাজতে কোমোৰাৰ ৰস খালোঁ, কোমোৰা মানে মিক্সিত পিচি চেকনিত ৰস উলিয়াই 3টাই খাওঁ, 4টাই খালোঁ। তাৰপিছতে মাজতে ধনিয়া খালোঁ, ঘৰৰে কেঁচা ধনিয়া আছিলে, ৰাতিটো তিয়াই থৈ দিবলৈ ক'লে, মায়ে তিয়াই থৈ দিলোঁ। ৰাতিপুৱা সেইখিনি পানীতে গৰম কৰি চেকি উতলাই একদম মানে ধুনীয়াকৈ সেয়া খালোঁ। থাইৰয়ডৰ কাৰণে এনেও ধনিয়াটো ভালেই। কোনোবা দিনা ধৰক জিৰা পানী খালোঁ, আজৱাইন পানী খালোঁ, তেনেকৈ আৰু যিটোৱে খাওঁ আপোনালোকতো ব্যৱহাৰ কৰি মই দেখাওঁৱেই আপোনালোকক। তো সেয়া থাইৰয়ড টেবলেট খোৱাৰ 45 মিনিটৰ বা এঘণ্টাৰ ভিতৰত, কেতিয়াবা এঘণ্টাও হৈ যায়, কেতিয়াবা লেট হৈ যায়, কিবাকিবি কৰি থকা মেলা ব্যস্ত হৈ থাকোঁ যে। তো সেয়া আৰু তেনেকৈ ব্যৱহাৰ কৰোঁ। ৰাতিপুৱা সদায় মানে গৰম পানী এনেকুৱা ড্ৰিংকছ কিবাকিবি খাই থাকিব লাগিব। খাই থাকিলে মানে কি হয়, নিজৰ কাৰণে ভাল। আপোনালোকে নিজে চাবচোন, ইউটিউবত বা গুগলত চাৰ্চ কৰিব, বেনিফিটছ বহুত আছে। জিৰা পানী খালে আমাৰ ডাইজেশ্যন ভাল হয়, আমলখি আমাৰ স্কিনৰ কাৰণে ভাল, ধৰক চুলিৰ কাৰণে কিমান ভাল। মই আমলখি ৰস লগাই বা খাই নিজে মানে প্ৰমাণ পাইছোঁ। নিজে আপোনালোকে প্ৰমাণ কৰিব। এদিন দুদিন খাইতো লাভ নাই, এসপ্তাহ বা এমাহ ধৰক আমলখি ৰস খালে, আকৌ নেক্সট 15-20 দিনমান ধৰক জিৰা ৱাটাৰ খালে, তেনেকৈ আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে গুগলত মানে আপোনালোকে চালে নিজে গম পাব। তো সেয়াই আৰু তাৰপিছৰ পৰা দিনটো আৰম্ভ হৈ যায় আৰু ব্ৰেকফাষ্ট কৰা, লাঞ্চ কৰা, ডিনাৰ কৰা, সেইবোৰ মানে খাই থাকিলে কি হয়, গেছৰ প্ৰব্লেম একো মানে কিবাকিবি পৰা বহুত আপোনালোকে মানে নিজেই গম পাব, ব্যৱহাৰ কৰি চাব। আৰু থাইৰয়ড টেবলেটটো সেয়াই আৰু তাৰপিছতে ৰাতিপুৱা তেনেকৈ খাওঁ। আৰু থাইৰয়ড টেবলেট খাই থাকিলে পিছে মই চেকো কৰোঁ দেই। মই 3 মাহমান 4 মাহমান খোৱাৰ পিছত আকৌ এসপ্তাহমান গেপ দি পেলাই চেক কৰোঁ। মই লাষ্ট চেক কৰিছিলোঁ আজি চাগে 3 মাহমান হ'ল, নৰ্মেলে আছে, মানে টেবলেটটো খাই আছোঁ যেতিয়া। আৰু টেবলেট যিদিনাখন চেক কৰিম তাৰ এসপ্তাহমান মই টেবলেটটো নাখাওঁ, তাৰপিছত চেক কৰোঁ মানে কিমান হৈছে। নোখোৱাকৈ খাইতো চেক কৰিলে এনেও নৰ্মেলে ওলায়, কিন্তু নোখোৱাকৈ মানে চেক কৰিব লাগে, নৰ্মেল ওলাইছে। সেই তেনেকৈ আৰু খোৱাবোৰ মানে কণ্ট্ৰল কৰি খাব লাগে। বিনছ, বন্ধাকবি কমকৈ খোৱা হয় বাৰু দেই, কেতিয়াবা খাওঁ আৰু কাচিত খাবলৈ মন যায় যে, বিনছটো মই বিৰাট ভাল পাওঁ খাই। তো সেয়াই তেনেকৈ মেইনটেইন কৰি থাকোঁ আৰু থাইৰয়ডটো। আৰু এইফালে আমাৰ বাৰীৰ একদম লাষ্ট আৰু বিলাহী শেষ হ'বগৈ হ'ল। বিলাহী শেষ হ'ল, এইখিনি পাপাই যিমানখিনি আছিলে মানে গছত ছিঙি আনিলে কেঁচাই পকাই। আকৌ তেতিয়াহে বেলেগ গছ লগাব পাৰিব। তাৰ পৰা নেমু এটা ছিঙি আনিলে, নেমু লাগি আছে গছত। আৰু এইফালে কেপচিকাম 2টা, কেপচিকামকেইটা পিছে আগতে ছিঙা হ'ল দেই, দুটা খোৱা হ'ল, এইকেইটা থৈ দিয়া আছে। তাৰ পৰা বেঙেনা আনিছিলে, বেঙেনা এইকেইটা যে খাবলৈ ইমানেই টেষ্টি নহয়, একদম তেলি বেঙেনাকেইটা, ফ্ৰাই খাবলৈ মানে বিৰাট সোৱাদ হৈছে খাবলৈ। আৰু এইটো চাওক, ইমান মৰম লগা হৈছে, ডাঙৰো হৈছে। বা ভিডিঅ'টোত পিছে বাৰু ডাঙৰ নেদেখিব পাৰে ইমান এটা, কিন্তু মানে যথেষ্ট ডাঙৰ হৈছে। ইয়াৰ লগৰ আৰু কেইবাটাও লাগি আছে। এইটো আগতে ডাঙৰ হ'ল কাৰণে মায়ে এইটো ছিঙি আনিলে। এইটো ছিঙা দিনো হ'ল পিছে দেই, মানে সিদিনা ভিডিঅ' কৰা নাছিলোঁ মই, আজি ভাবিছোঁ দেখাই দিওঁ, ইমান মৰম লগা হৈছে মানে বেঙেনাটো। আৰু এইটো জাতিলাও আগত এটা খোৱা হ'ল, তাৰপৰা আগত এটা নহয় 2টাই খোৱা হ'ল, তাৰপিছত এটা এইটো। সেই আৰু বাৰীৰ পৰা কিবাকিবি ছিঙিলে আপোনালোকক দেখাই থাকোঁ নহয়। আহা, আমি এতিয়া ভাত খাম। কি হ'ল? মায়ে ঘৰৰ পৰা কচু পিটিকা দিছিলে, কচু পিটিকাৰে ভাত খাম এতিয়া। কচু পিটিকা, ভেন্দি ভাজি, কুন্দুলি ভাজি। মাটো খালেই ভাত, মা খাই গ'ল। আৰু আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া যাওঁ ৰুমলৈ, কাম এটা আছে। কামটো হৈছে, মই যিটো ATM বক্সত পইচা ভৰাইছিলোঁ, আজি এবছৰ মানে হ'ল চাগে, সেইটো খোলোঁগৈ। ফুল হ'ল মানে, কেতিয়া খোলো লাগিছে নহয়, ভৰ্তি হ'লে লাগি থাকে ন, কেতিয়া খোলো লাগি থাকে, কিমান হৈছে কি নাই হোৱা। তো ব'লক তেতিয়াহ'লে সেইটো খুলি সেইবোৰ কৰি মেলি 4টামান বজাত মা, মই, বাবলু ওলাই যাম। আমাৰ ইয়াতে মানে যোৰহাটতে কাপোৰৰ চাদৰ মেখেলা ষ্টল এখন আছে। তেওঁলোকৰ এনেও আছে, ধেমাজিত আছে, তাৰপিছত ডিব্ৰুগড়ত আছে, তেওঁলোকৰ গুৱাহাটী ওচৰতে এনেকৈ ক'ৰবাত আছে। আমাৰ ইয়াত নাছিলে, আমাৰ ইয়াত আহিছে নতুনকৈ। তো তালৈ যাম। মায়ে ক'লে তাৰপৰা আহোঁগৈ, বিহু আহিছে, তাৰ আগত কিবা বোলো কালেকশ্যন আহিছে নেকি চাই আহোঁগৈ। তাৰপৰা তেওঁলোকৰ বোৱা আছে বেছি, বোৱা টচ মুগা বা এনেকুৱা বোৱা কাপোৰ। তো তালৈ যাম। তাৰপৰা সেয়া ওলাই যাম অকণমান। তো ব'লক এতিয়া প্ৰথমতে মই ATM বক্সটো চাওঁগৈ, ভাঙোগৈ। এতিয়া ATM খুলিম, ATM খুলিম। এইটো খোলা 1 বছৰ, ৰ'বা কিমান দিন হৈছিলে, 1 বছৰ আৰু এইটোত পইচা ভৰোৱা আজি
এবছৰ মানে হ'ল, যোৱা বছৰৰ পৰা ভৰাইছিলোঁ। তেওঁ কৈছে সেইটোত ওলাব 4,000 ওপৰত। মই কৈছোঁ যে খুব বেছি 2,500মান টকা ওলাব, কাৰণ ইয়াত মানে কইনছ বেছি সোমাইছে, কাগজৰ পইচা নাই। কাগজৰ পইচা আছে মানে বেছি নাই। তেওঁ কৈছে কইনছ মানে ইমানো নাই যে 4-5 হাজাৰমান ওলাব। বিট লাগিছে সেইকাৰণে তেওঁ কৈছে 2,500 টকা তুমি তেওঁ দি দিব মোক, মই সেইটো তাক দি দিব লাগে। তাৰমানে বেছি ওলালেও মোৰ লোকচান হ'ব, সেইকাৰণে নহ'ব। বিট লগাইছে 4,000 ওলাব, ইয়াত 4,000 টকা কেতিয়াও নোলায়। কইনছ বেছি আছে ইয়াত, মানে গধুৰ হৈ গ'লগৈ, ভৰ্তি হৈ গ'লগৈ, পইচা নোসোমায় আৰু ইয়াত মানে কইনছ বেছি সোমাই আছে। আৰু 10 টকা 5 টকাৰ বেছি গধুৰ ন, মানে পইচাটো ৱেট আছে যে সোমাই ৱেট মানে বাঢ়ি গ'লগৈ। আজি নাই, ইয়াত খুলিব লাগিব। এতিয়া কিমান ওলাই চাওঁ। এই খোল যা চিম চিম নহ'ব নহ'ব। হে পইচা ভাত খাই আহিব লাগে। এইটো আৰু অকণমান তললৈ আহিব এইফালে হয়নে? অঁ লাহে লাহে পইচা যাতে ভাত খাই নাযায়। পাপা মাল ওলাইছে, মাল কেনেকৈ যে সোমোৱাই থৈছিলোঁ কাগজৰ পইচা। সেইখিনি কইনছে নাই, সেইখিনি উলিয়াই দিয়ে ইয়াত, উলিয়াই দিয়ে ইয়াত টিকেলটো আছে। বাবা এতিয়া আমাৰ পইচা গণনা হ'ব। এতিয়া ইয়াত পইচা গণনা হ'ব এতিয়া। আমাৰ হিচাপ কৰি হৈ গ'ল। অ' কি আকৌ এতিয়া এনেও গম পালোঁ কিমান ওলালে। পাপাই মেটছে সেইদিনা সামৰি লোৱা 11,210 টকা। বিটটো কি হ'ব এতিয়া? বিটটো মই হাৰিলোঁ। মই যে যদি বিট লগালোহেঁতেন যে 2,500 টকাতকৈ বেছি নোলায় বুলি উস্তাদি মাৰি, মোৰতো খাৰা লোকচান হ'লহেঁতেন যে 8,000 টকা। টোটেল ওলালে 11,210 টকা। কইনছে ওলাইছে 2,200 টকা। তাৰপিছত বাকী ওলালে 8,000 কিমান টকা ন, 8,730 টকা নোট ওলালে। অৱশ্যে মিছা ক'লেনো কি হ'ব, কইনছ গোটেইখিনি তেওঁৱে ভৰাই দিয়ে। কইনছখিনি তেওঁৱে ভৰাই থাকে। কইনছ বেছিভাগ 10 টকা 20 টকা কইনছবোৰ বজাৰ কৰি আহি তেওঁৱে ভৰাই থাকে। ময়ো ভৰাওঁ, কিন্তু মই বেছি নভৰাওঁ, তেওঁ কইনছবোৰ বেছি ভৰাই। থেংক ইউ। তোমাক কিবা এটা দি দিম বাৰু দেই, কিবা এটা দি দিম বাৰু। সেইকেইটা থোৱা, সেইকেইটা এটা 500 টকা মায়ে এইটো খোলোতেই ভৰাইছিলে। তাৰপিছত মায়ে বিহু চিহুৱে দিয়ে নাই 500 টকাবোৰ, ইয়াত ভৰাই থৈ দিওঁ মই। এতিয়া কামত আহিলে নাই, এনেই কাপোৰ কিনি খৰচ কৰাতকৈ পইচা গোটাব লাগে। কি এতিয়া মই যাওঁ বজাৰলৈ। তেওঁ পইচাখিনি সামৰি আছে ধুনীয়াকৈ। হৈ গ'ল সামৰি। হে মানুহজনে পইচাকেইটা গোটাইছে, আকৌ তাতো বাৰু হেৰি কৰিছে বাৰু চাচোন বাৰু। বিট যে নলগালোঁ মই ভালেই হ'ল, নহ'লে মই যে একদম খাৰা লোকচান কি হ'লহেঁতেন আৰু চেচ 8,000 টকা যে মোৰ চুনা লাগিলেহেঁতেন। হ'ব তুমি কৃষ্ণ তুমি এইখিনি সামৰা, মই যাওঁ। টাটা বাই বাই। তুমি মাংস আনিব যাবা নেকি? হিচাপ কৰিয়ে হোৱা নাই। অ'কে টাটা বাই বাই।
থৈ দিয়া তুমি এইখিনি কি কৰিব লাগে মই কৰিম আমাৰ ঘৰত মিৰিকা টেঙা পাইছে মিৰিকা টেঙা দেখা পাব মিৰিকা টেঙা বহুত ল'লে ধেৰ ওলালে মিৰিকা টেঙা ওলালে সেইকেইটা এনেই সঁচলে থৈছে তেওঁ যে বজাৰ ছাগলী মাংস আনিবলৈ যায় আজি দেওবাৰ কি মিৰিকা টেঙা গোটেইজোপা গোটেইখিনিয়ে মানে হেৰি সৰুৱাই পেলালে এবাৰ বেছি নালাগিলে খৰিলৈ বতাহ দি আছিলে নাই খৰিলে এই ল'ৰা ছোৱালীবোৰ আহি পাৰে দেউতাই সেইকাৰণে পাৰিয়ে পেলালে বহুত দিনৰ মূৰত আজি পাবলৈ নতুন গাড়ীখন উলিয়াইছে আৰু বাবলু গাড়ী নতুন গাড়ী লৈ নুলিওৱা হৈ থাকিলে আপোনালোকে কৈ থাকে বাবলু নতুন গাড়ী চলোৱাই নাই পুৰণাখনকে চলাই আছে নুলিয়াই গাড়ীখন ছোৱালী সজোৱাতে সজাই থৈছে ঘৰত নুলিয়াই আজিহে উলিয়াইছে চালো মা আজি ATM ভাঙিলো নহয় কিমান ল'লে ক কিমান ল'লে 2000 ইমানৰ পাই ইমান অকণমান 11,000 টকা ওলালে 11,280 টকা মায়ে কিনি দিছিলে ATM বক্সটো নহয় তই কিনিছিলি মায়ে কিনি দিছিলে মোক তাৰপিছত যিদিনাখন আনিছিলোঁ প্ৰথম সেইদিনাখন 500 টকা সেয়া মায়ো দিছে এয়া মায়ো দিছিলে 500 টকা ভাল লাগিছে চলো ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে চাদৰ মেখেলা এযোৰ চাওনে তেনেকুৱা লাগিব পিছলে হেৰি হয়গৈ ইমান ধুনীয়া লাগিছে আকাশখন চাবলৈ গুড ইভিনিং সকলোকে আকৌ এবাৰ আপোনালোকক এতিয়া টাইম হৈছে কেইটা বাজিলে 9:18 বাবলু অথনিৰ পৰা আমাৰ ঘৰতে বহিলেহি 2 ঘণ্টামান লেকচাৰ মাৰিলে এতিয়া টাটা বাই বাই গুড নাইট টাটা বাই বাই গুড নাইট কিবা ক'বা তাৰপিছত কি তাৰপিছত আমি সেই বজাৰ মানে বিশেষ একো নাই আমাৰ ইয়াতে মানে সেই কৈছোঁ নহয় কাপোৰৰ মানে হেৰি এখন আহিছে কালেকশ্যন এনেই চাবলৈ গৈছিলোঁ ভাল কালেকশ্যন আহিছে মানে তাতে তাতে চাবলৈ গ'লোঁ তাতে অকণমান দেৰি গ'লোঁ তাৰপিছত বাবলু সেই গাড়ীখন ওলোৱাই নাই বহুত দিন নতুন গাড়ীখন সেইখন লৈ মানে এখন লৈ বুলি আছে সেইখনতে অকণমান আঁতৰৰ পৰা আহিলোঁগৈ গাড়ীখনতে সেই আহোঁতে মায়ে কফি অকণ খালে মা মানে ওলাই গ'লে কফি নহ'লে চাহ গাখীৰ চাহ ক'ৰবাত নহয় খাবই মানে সেইটো একদম মানে সেইটো সঁচা কথা আৰু ৰেষ্টুৰেণ্টত সেই সোমাওঁতে মানে মায়ে কফি খাবলৈ সোমালে তাৰপিছতে আমি নুডলছ খালোঁ তাতে ভণ্টি এজনীক লগ পালোঁ মাতিলে আৰু তাৰপিছত চিনাকি হ'লোঁ কথা চথা পাতিলোঁ মই ফটোখন বাৰু লগাই দিম দেই তাইৰ লগত কথা চথা পাতিলে ভাল লাগিলে তেনেকৈ মানে মাতিলে ক'ৰবাত মানে ওলাই গ'লে কোনোবা এনেকৈ মাতে নাই মানে ভাল লাগে আৰু
মাতিলে লগ পালোঁ, তাৰপিছত চিনাকি হ'লোঁ, গোলাঘাটৰ হয়। কথা চথা পাতিলোঁ আৰু সেয়াই আহি আৰু ঘৰ পালোঁহি। আহি সোনকালে পাৰিলোঁ, 6:30মান বজাতে পালোঁহি। আহি পাই এতিয়া পাকঘৰত লাগি আছোঁ। ধুনীয়াকৈ ছাগলী মাংস আনিছিলে মানে হাজবেণ্ডে, তেওঁ ছাগলী মাংস বনাই আছে। তাৰপিছতে মই বনালোঁ পাপাৰ কাৰণে মাছ, আলু, বিলাহী দি তেনেকৈ। তাৰপিছতে ভাজি অকণ বনালোঁ, ইমানেই। বাবলু আছিলে, সেই লেকচাৰ মাৰি আছিলোঁ আৰু ভিডিঅ' চিডিঅ' নাই কৰা। গতিকে এইটো ভিডিঅ' আজিলৈ ইমানতে আছিলে। লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত অতি সোনকালে। সকলো ভালকৈ থাকিব তেতিয়ালৈকে। টাটা, বাই বাই।